গৰৈমাৰী বৰপিঠা কছাৰী ফাৰ্মত খিলঞ্জীয়া লোকসকলৰ নিজৰ নামত থকা ম্যাদী মাটি হেৰুৱাৰ ফলত খিলঞ্জীয়া অসমীয়াই টুকিছে চকুপানী। বছৰ বছৰ ধৰি বৰপিঠা গোসাইপাৰা মিলিজুলি সমিতিৰ খিলঞ্জীয়া লোকসকলে ৩৯৯ বিঘা মাটিত খেতি-বাতি কৰি পৰিয়াল পোহপাল দি আহিছিল। কিন্তু সেই অসমীয়া খিলঞ্জীয়া লোকসকলৰ অভিযোগ অনুসৰি ৰাতিৰ ভিতৰতে খিলঞ্জীয়া অসমীয়াৰ মাটি ম্যাৰ কৰিছিল দখল। আৰু এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলে আইন প্ৰশাসনৰ কাষ চাপে যদিও এতিয়ালৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই বুলিও জানিবলৈ দিয়ে। তাৰ উপৰিও অসমীয়া খিলঞ্জীয়াৰ বাসগৃহৰ তিনপাত খুলি ঘৰ ভাঙি দিয়ে আৰু অসমীয়া খিলঞ্জীয়াই কৰা বগৰী খেতি কাটি তহিলং কৰাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে। লগতে খিলঞ্জীয়া লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথাও সাংবাদিকক অৱগত কৰে। উপায়হীন হৈ বৰপিঠা গোসাইপাৰা মিলিজুলি সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীক ন্যায় বিচাৰি আহ্বান জনায়। নিউজ লাইফক মোৰ তৰফৰ পৰা ধন্যবাদ। আমি বহুত দুখত আছোঁ, কাৰণ আমাৰ ককা দেউতাৰ সম্পত্তি অন্য মানুহে খাই আছে, কিন্তু আমি আজিলৈকে সেই মাটিত একো ভোগ কৰিব পৰা নাই। আমি হাজিৰা কৰি খাওঁ। AGP চৰকাৰৰ দিনতে আমাক নদী ভাঙিছিল, আমাক চৰকাৰে 1 বিঘা কৰি মাটি দিছিল। আমি 4-5জন ভাই তাতে আছোঁ। গতিকে হিমন্ত শৰ্মা ছাৰক মই একেবাৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই মাটিখিনি মুকলি কৰি দিয়ে, নহ'লে আমাৰ একো উপায় নাই। মোৰ ক'ব লগা এইখিনিয়ে, ছাৰ যাতে আমাৰ চকুৰ পিনে চাই, আমাক চাই। ধন্যবাদ। আজি নিশ্চয় ধন্যবাদ। মই তুমি এটাই ক'ব লাগে, আমাৰ এই বৰপিঠা কছাৰী পাং গোসাইপাৰা গাঁও, আমাৰ যিখিনি দেউতাহঁতৰ আমাৰ সম্পত্তি আছিল, মাটি আছিল, সেই মাটিবিলাক আমি আজি ধৰি লৈছোঁ পোৱা নাইকিয়া। তেওঁলোকে বিৰোধী পাৰ্টি এই মাটিবিলাক লৈ গ'ল। গতিকে আমি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাওঁ যে আমাৰ এই বৰপিঠা কছাৰী পাংৰ মাটিবিলাক আমি যেতিয়া তেওঁ ছাৰে আমাক উভতাই দিয়ে। কিন্তু ইয়াত আমি বহুত যুঁজিলোঁ, কিন্তু আমি যুঁজিলোঁ, আমি একো কামত অহা নাইকিয়া। আমাৰ ম্যাদী পাট্টা মাটি আমি অফিচত যাওঁ, অফিচৰ পৰা মণ্ডল আহে, মণ্ডল আহিলেও আমাক কোনো সীমা ঠিক কৰি দিব নোৱাৰে। কাৰণ কিয় তেওঁলোকে পইচা পাতি বেছিকৈ দিয়ে, আমি কমকৈ দিওঁ। গতিকে আমাৰ সেইকাৰণে সীমাবিলাক ঠিক নহয়। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ, এতিয়া মুখ্যমন্ত্ৰী ছাৰে আৰু যেতিয়া আমাক বস্তুখিনি মাটিৰ জমিখিনি সম্পূৰ্ণ হিচাপে আমাক গোটেইখিনি বস্তু সীমাটো ঠিক কৰি দিয়ে, সেইখিনি আমাৰ ক'ব লাগে। আমি আমাৰ এই 2014 বনাইছিলোঁ এই বাগানখন, কিন্তু এতিয়া আমি এই তেওঁলোকে 22-23 পৰা এই বাগানখন কাটি পেলাই ধ্বংস কৰি দিলে। 25ত এতিয়া আমাৰ বাগানখন নাইকিয়া। আৰু এই মাটিখিনি তেওঁলোকে বলবোৰে জবৰদস্তি তেওঁলোকে দখল কৰিছে, যে আমাক ইয়াত উঠিবই নিদিয়ে। এতিয়া এই ক্ষেত্ৰত আইন প্ৰশাসনক জনোৱা হৈছিলে নে? এই ক্ষেত্ৰত আমি আইন প্ৰশাসন কৰিছোঁ, আমি কেছো কৰিছিলোঁ, কিন্তু আমি কেছো কৰোঁ বৰ্তমান আকৌ এতিয়ালৈকে হেৰি পোৱা নাইকিয়া, একো ন্যায় পোৱা নাইকিয়া এইটো ক্ষেত্ৰত। কিন্তু সেইকাৰণে আমি হিমন্ত ছাৰক এটাই অনুৰোধ কৰিব, যাতে আমাৰ এই বৰপিঠা কছাৰী গাঁও মাটিখিনি আমাক যাতে তেওঁ উদ্ধাৰ কৰি দিয়ে। এইখিনি আমাক ক'ব লগা। নমস্কাৰ। আমাৰ এইখিনি সীমা, আমাৰ চাৰিওভাগে মাটিৰ সীমা, আমাৰ দক্ষিণ ফালৰ সীমা এইটো আমাৰ বৰপিঠা গোসাইপাৰা কছাৰী গাঁও আমাৰ। আৰু এফালে মেৰগান্দা গাঁও এটা আছে, মেৰগান্দা এইটো ৰিজাৰ্ভ হৈ আছে, মেৰগান্দাটো এইফালে সীমা এভাগে। এইটো আমাৰ সীমা। এইফালে পশ্চিমফালে যিমান দূৰ দেখা যায় এইফালে আমাৰে মাটি। আমি সিপাৰৰ মানুহখিনিয়ে বহুত দালাল সোমাইছে, কাই কয় কি কৰি আছে আমি পাত্তাই নাপাওঁ। ইয়াত কাৰোবাই শুনিব আমি গেলে মাটি আমি কিনিছোঁ, কাৰোবাই কয় কি আমি মাটি ৰাখছোঁ। এতিয়া আমাৰ যিখিনি নদী শুনা মানুহ, আমাৰ মানুহে গোটেইখিনি মানুহ এটা গোট খাইছোঁ আহি, আমাৰ মানে কোনো এটা মানুহৰ তাৰপৰা টকা লোৱা নাই এতিয়াও। সিহঁতে ক'ত দালাল হৈ আমাক এতিয়া সিপাৰৰ পৰাতো উচ্ছেদ কৰিয়ে আহি আছে। নদীটো দেখাই পালে এইফালে এইখিনিৰ পৰা সীমা আমাৰ 399 মাটিৰ সীমা, দক্ষিণ চাইডৰ সীমা এইটো। আৰু এখন লোকেল মানুহ আছে এটা, এখেতেও জানে ঘটনাটো এইখিনি ইয়াত। আমি বহুত বছৰ হ'ল দেখা পাই আছোঁ, মানুহবিলাক ঘূৰি আছে আৰু মাটিটো আপোনাৰ চুইচ হোৱা মাটিও বিক্ৰী কৰি আছে। ইয়াতে মানে চৰত গ'লেও অলপ ভয় ভাবুকি দি আছে, আমি চাই আছোঁ। আমি এইটো মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে এই মাটিখিনি যেন আমাৰ অসমীয়া মানুহৰ মাটি অসমীয়া মানুহে পাব লাগে মোৰ নিয়মত। ধন্যবাদ। কি হৈছে বাৰু, এই আমাৰ ঘৰ
ইয়াতে আমাৰ মাটি আমি বহুত দিনৰ পৰা খেতি কৰি আছিলোঁ, ঘৰ বান্ধি আছিলোঁ, এইটো অফিচ ঘৰ বনাইছিলোঁ। আমি এই মাটিৰ সীমাটো ঠিক আছে, ক'ৰ পৰা মানুহ হৈছে নাজানো, সেই একদম বহুত দূৰত দিছে আমাৰ এইবিলাক মাটি এনেই যাই আছে। আমাক সীমা মণ্ডলে দি গৈছিল, 2 বা 3 বাৰ আহিছিল। আমি এইখিনি মানে চিচো কৰিছিলোঁ, চিচ কৰোঁতে খেতি আছিল, খেতিৱালা অফিচে ক'লা যে খেতিখিনি কাট, তাৰপিছত আৰু হাল বাব নোৱাৰে। আমি হাল বোৱা নাছিলোঁ, সিহঁতে আহি পেলাই গোটেই এইখিনি সময়তে জল বুৰ্বক কৰি হাল বাই আমাৰ ঘৰ দুৱাৰ ভাঙি উৎপাত কৰি থৈছে। টিঙো হলকৈ নিছে, কাই কেতিয়া নিছে গমেই নাপাওঁ আমি। আৰু আমি ভয়তে নাহোঁ, আমাৰ ঘৰ হ'ল বহুত দূৰত, চৰকাৰে মাটি 1 বিঘা কৰি দিছে। সেইকাৰণে আমি নাহোঁৱে। যাই যে আমি কেছ খেলালোঁ, এই যি আমাৰ সেই চাতগুৰ গেলা ৰাজধানী গেলা তাৰে পৰা আমি বোলে একো নকৰোঁ, সিহঁতে কৰা দেখি আমি কেছ খেলিছোঁ। আৰু আছে আমাৰ কাগজ পাতি এইবিলাক আছে, ম্যাদী এই খাজনা আছে, কাগজ পত্ৰ আছে, গোটাই আছে আমাৰ ম্যাদী। আমাৰ আটাহঁতৰ দেউতাহঁতৰ, আমি এতিয়া হয়তো আমাৰ অহা নাই, দেউতাহঁতৰ নামতে আছে। এতিয়া আমি এতিয়া জানা হৈছোঁ দেউতাহঁতৰ মৰিল, আৰু আমাক লাগে মাৰা হৈছে। বিপৰীত পাৰ্টি ক'ৰ মানুহ আছে এইবিলাক নাজানো। আমাৰ মাটিতে ঘৰ দুৱাৰ বান্ধি পেলাই আমাক মানে বল বুৰ্বক কৰি খেদি দিছে। আমাৰ ভয় লাগে, বহুত দূৰৰ পাইছোঁ, আমি একলাই খাব নোৱাৰা। কমিটি এটা বান্ধি দিলোঁ, মিলিজুলি কমিটি বান্ধি পেলাই আমাৰ মানুহখিনি নাখালে উপায় নাই, মাছৰি ভাঙি গৈছে। কোম্পানীত কাম কৰে, কাবাই কিবা কোম্পানী, সেইকাৰণে আমি যিকেইটা থাকোঁ বয়সীয়াল মানুহ, আমি খেতিখিনি কৰি গোটেইখিনি ভাগ বিতৰি খাম। আৰু এই হিচাপত আমি খেতি কৰি আছোঁ। কিন্তু আহাৰ পিছত আমি কি কয়, সিহঁতে বোলে এইখিনি চিজ কৰাৰ পিছত এইখিনি আমাৰ মাটি আমি দখল কৰিম। আমাৰ মাটিখিনি মোৰ বিচাৰ লাগে, ন্যায় লাগে, আমাৰ মাটি লাগে। চৰকাৰৰ এইখিনি আমাক যাতে হিমন্ত বিচাৰে, চৰকাৰে আমাক যাতে মাটিখিনি সু কমলে আমাক বুজাই দিয়ে। আমাৰ বহুত ডেকা ল'ৰা আছে, সেইবিলাক খেতি কৰিব বা কিবা এটা বিজনেছ কৰি ইয়াতে খাব পাৰিব। আছে যথেষ্ট মাটি আমাৰ ইয়াতে 399 মাটি আছে আমাৰ। চৰকাৰৰ মাটি মণ্ডলেও দিছে, চব কেছতো সেইখিনি মাটি চলি আছে আমাৰ। গতিকে আমাক মাটিখিনি ন্যায় লাগে, আমাক মাটিখিনি লাগে। আমাৰ এতিয়া একো নাই, চৰকাৰে এইখিনি সুবিধা কৰি দিলে ভাল। চাওক, এইখিনি আমাৰ মাটি, আমাৰ ককা দেউতাহঁতৰ বা আমাৰ দেউতাহঁতৰ মাটিখিনি ওলাইছে। আমি বৰ্তমান হাজিৰা কৰি খাই আছোঁ বাহিৰত। এইখিনি মাটি বহুত কষ্ট কৰি আমি আমাৰ ককাহঁতে দেউতাহঁতে মাটিখিনি উলিয়াইছে। জংঘল কাটি, বন কাটি মাটিখিনি উলিয়াইছে। উলিয়াৰ পিছত এতিয়া তেওঁলোকে জোৰ জবস্তি কৰি আমাৰ মাটিখিনি কাঢ়ি লৈ গৈছে। আমি এতিয়া বাহিৰাগত আমি কোম্পানীত কাম কৰি খাই আছোঁ, কিন্তু এতিয়া আমাৰ ইমান বিশাল সম্পত্তি তেওঁলোকে চহি আছে। বা আমাক চৰকাৰে দিছে যদিও তেওঁলোকে আকৌ সীমা অতিক্ৰম কৰি আমাৰ মাটিত গুচি আহে। গতিকে হেমন্ত ছাৰলৈ মই এটাই অনুৰোধ, যাতে আমাৰ এই মাটিখিনি কম সময়ৰ ভিতৰত উদ্ধাৰ কৰি দিয়ে। চাওক, আমি অসমীয়া মানুহ যদি এই আমাৰ অসমতে থাকি যদি আমি বিদেশীৰ দৰে থাকিব লগা হয়, আমি যদি আমাক যদি খেদি দিয়ে, কেনেকুৱা কথা হ'ব। আজি চাওক, এতিয়া আমি ঘৰ বনাইছোঁ, সেই ঘৰৰ টিং খুলি নিছে, কিবা অত্যাচাৰ, আমাৰ কথা নামানে, আমাৰ ওপৰত আমি খিলঞ্জীয়া হৈও মুঠতে আমি মানে একো পাত্তা নোপোৱা হৈছোঁ, ৰক্ষা নোপোৱা হৈছোঁ। আৰু নদীৰ পাৰে আছে এওঁলোকৰ মানে এটাই কথা, আপোনালোকে যদি পুলিচ আনে আমি দাউৰিম, আৰু পুলিচ নানাৰ দিনা আপোনালোকে দাউৰিব লাগিব পাৰে। তেওঁলোকৰ সেনেকুৱা কথা। মই ভাবোঁ কি তাহাঁতৰ মুখৰ কথা, এইটো ডাইৰেক্ট কথা কয় যে তোমালোকে কেইদিন আনিবা পুলিচ আনাৰ দিনা আমি দাউৰিম, আৰু যোনদিনা আমাৰ পুলিচ নাই আপোনালোকে নিজে আপোনালোকে দাউৰাম। এতিয়া আপোনালোকে হেমন্ত ছাৰলৈ এটাই অনুৰোধ, যাতে আমাক এই মাটিখিনি উদ্ধাৰ কৰি আমাক মুক্তি কৰে, এই আমাৰ ছাৰলৈ বিষয়লৈ অনুৰোধ। আমি খিলঞ্জীয়া মানুহ, এইটোৱে কৈছোঁ, আমি খিলঞ্জীয়া মানুহ, আমি অসমীয়া ভূমিপুত্ৰৰ মানুহ, যাতে আমাৰ এই মাটিখিনি যাতে হেমন্ত ছাৰে আমাক উদ্ধাৰ কৰি আমাক যাতে মুক্তি কৰি দিয়ে, এই আমাৰ হেমন্ত ছাৰলৈ অনুৰোধ। আমি হেমন্ত ছাৰলৈ এপ্লিকেশ্যনো কৰিছিলোঁ চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ দ্বাৰা। তেওঁ আমাৰ এপ্লিকেশ্যনখন পাইছিলে নে পোৱা নাই আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু ছাৰলৈ এটাই অনুৰোধ, যিয়ে নহওক এই নিউজটোৰ পৰা তেওঁ যাতে দৃষ্টিগোচৰ হয় যে আমাৰ এই মাটিখিনি, এই আমাৰ বৃহৎ চহৰ অঞ্চলটো বৰভিটা কছাৰী গাঁও বুলি কয়, এইখিনিৰ ওপৰত তেওঁ চকু ৰাখি যাতে আমাৰ মাটিখিনি যেন উদ্ধাৰ কৰি দিয়ে, এই তেওঁৰ ওচৰত আমাৰ সৰল মিনতি।